অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন যিটোক আমি চমুকে ADRE এক্সামিনেশ্যন বুলি কওঁ ADRE এক্সামিনেশ্যন 2024 তাৰে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা পৰহিলে আমাৰ অনুষ্ঠিত হ'ব পৰহিলে 29 ছেপ্টেম্বৰত কামৰূপ জিলাত আমাৰ প্ৰথম পৰ্যায়ত অৰ্থাৎ প্ৰথম ফাৰ্ষ্ট হাফত আমাৰ প্ৰায় 54টা চেণ্টাৰ আছে আৰু দ্বিতীয় পৰ্যায়ত ছেকেণ্ড হাফত আমাৰ 19টা চেণ্টাৰ আছে আৰু এই চেণ্টাৰত আমাৰ কেণ্ডিডেটৰ সংখ্যা প্ৰথম হাফত ৩৭,০৮৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু তাৰে ভিতৰত মেল কেণ্ডিডেট আছে 19,030 জন আৰু ফিমেল কেণ্ডিডেট আছে 18,053 জন এই আটাইখিনি পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ চেণ্টাৰ হৈছে 54টা চেণ্টাৰ আৰু তাৰে ভিতৰত PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটি দিব্যাংগ ব্যক্তিৰ চেণ্টাৰ আছে 10টা আৰু স্ক্ৰাইব লৈ যদি কোনোবা সহায়কাৰী প্ৰয়োজন হয় তেনেকুৱা চেণ্টাৰ আছে আমাৰ এটা আৰু ছেকেণ্ড হাফত প্ৰথম ফাৰ্ষ্ট হাফটো আছে 9টাৰ পৰা 12টালৈকে পৰীক্ষা হ'ব আৰু ছেকেণ্ড হাফটো হ'ব 1:30টাৰ পৰা 4:30টালৈকে আমাৰ ছেকেণ্ড হাফৰ পৰীক্ষাৰ্থী হ'ল 16,165 জন তাৰে ভিতৰত মেল কাউণ্ট আছে মেল পৰীক্ষাৰ্থী আছে 15,845 আৰু ফিমেল পৰীক্ষাৰ্থী আছে ছেকেণ্ড হাফত কম 320 জন এই আটাইখিনি পৰীক্ষাৰ্থীয়ে ছেকেণ্ড হাফত আমাৰ চেণ্টাৰ হ'ল 19টা অৰ্থাৎ 54টা চেণ্টাৰৰ ভিতৰত 19টা চেণ্টাৰত আমি ছেকেণ্ড হাফৰো পৰীক্ষা পাতিম আৰু এতিয়া কথা হ'ল আপোনাৰ পৰীক্ষা ইতিমধ্যে মই কৈছোঁ যে 9টাৰ পৰা 12টালৈকে ফাৰ্ষ্ট হাফ হ'ব আৰু 1:30টাৰ পৰা 4:30টালৈকে ছেকেণ্ড হাফ হ'ব তৃতীয় পৰ্যায়ৰ আমাৰ পৰীক্ষা আছে কিছুদিন আমি সময় পাম তৃতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব আমাৰ 27 অক্টোবৰত আৰু 27 অক্টোবৰৰ কাৰণে আমি প্ৰস্তুতি পৰৱৰ্তী সময়ত কৰিম ইয়াৰে কথা হ'ল এইবাৰ ফ্ৰিস্কিঙৰ ক্ষেত্ৰত ভালেখিনি সাৱধানতা অৱলম্বন কৰা হৈছে আমি ফ্ৰিস্কিঙৰ কাৰণে মেল আৰু ফিমেল সকলো কেণ্ডিডেটক ফ্ৰিস্কিঙৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু বিশেষকৈ মহিলা পৰীক্ষাৰ্থীৰ কাৰণে আমি মহিলা পুলিচত বাদেও আমাৰ অংগনবাদী ছুপাৰভাইজাৰ অংগনবাদী আৰু আশা কৰ্মী সকলোকে আমি এনগেজ কৰিছোঁ এবাৰ আৰু তেওঁলোকক মানে যথোযুক্ত তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকে ফ্ৰিস্কিঙত আমাক সকলোকে সহায় কৰিব প্ৰশাসনক যাতে প্ৰপাৰলি ফ্ৰিস্কিং হয় মোবাইল ফোন কোনেও নিব নোৱাৰে 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ আমি এলাউ নকৰিম এইবাৰ মাত্ৰ এটা নতুন সংযোজন হৈছে যে লেবেল নথকাকে ট্ৰান্সপাৰেণ্ট খোৱা পানী বটল পৰীক্ষাৰ্থী এগৰাকীয়ে পৰীক্ষা হললৈকে দিব পাৰিব অকল তেওঁ সেইটো বস্তুৱে নিব পাৰিব আৰু আন কোনো ধৰণৰ গেজেট নিব নোৱাৰে এইবোৰ আঁতৰত কৰবাত তেখেতে নিজে থ'ব লাগিব যাতায়াতৰ ক্ষেত্ৰত আমাৰ দেখা যায় যোৱাবাৰো কিছু ট্ৰাফিকৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰা হৈছিলে এইবাৰো আমি অধিক সাৱধান হৈছোঁ এইবাৰ অৱশ্যে যোৱাবাৰৰ তুলনাত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা কিছু কম তাৰে কাৰণে আমি ব্যৱস্থাৰ ভিতৰত এটা হ'ল আমি দেওবৰীয়া যিমান বজাৰ আছে এই বজাৰবোৰ সিদিনা বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ 100 মিটাৰৰ ভিতৰত যিখিনি দোকান পোহাৰ আছে সেই দোকান পোহাৰবোৰ আমি বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ যাতে পৰীক্ষাৰ্থীৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু আমাৰ যাতে পৰীক্ষা চলাবলৈ কোনো ধৰণৰ অসুবিধা নহয় বহু ঠাইত আমাৰ হাইৱেত কনষ্ট্ৰাকশ্যন চলি আছে তাৰে ভিতৰত আমাৰ সাউথ বেংকত দক্ষিণ পাৰত প্ৰায় মিৰ্জা ছয়গাঁও বকো এই ৰাস্তাত আমাৰ 4 লেনৰ কাম চলি আছে আৰু এই কামবিলাক কৰিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই আমি নেশ্যনেল হাইৱে অথৰিটিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ যাতে 28 তাৰিখ ৰাতিৰ পৰাই অৰ্থাৎ কাইলৈ ৰাতিৰ পৰা কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন কাম যাতে নচলে বা কনষ্ট্ৰাকশ্যনৰ নিয়োজিত যান বাহনবিলাক তেওঁলোকে যাতে আঁতৰাই ৰাখে যাতে ট্ৰাফিক কনজেশ্যন নহয় সেইটো ইনষ্ট্ৰাকশ্যন তেওঁলোকক দিয়া আছে আৰু আমি আশা কৰিছোঁ যে সিদিনা এইখিনি আঁতৰাই দিয়াৰ পাছত সম্পূৰ্ণ হাইৱেটো কনষ্ট্ৰাকশ্যন যদিও চলি আছিল হাইৱেটো অন্ততঃ যাতায়াতৰ বাবে সুচল হ'ব প্ৰথম পৰ্যায়ত আমি যিমান চেণ্টাৰ আছিলে এইবাৰ চেণ্টাৰ কম হোৱা হেতুকে আমি যাতায়াতৰ ব্যৱস্থাত ভাল থকা আমি চেণ্টাৰবিলাকে আমি নিৰ্বাচন কৰিছোঁ আৰু দ্বিতীয় আগত যিটো পৰীক্ষা হ'ব সেইটো মাত্ৰ 19টা চেণ্টাৰ গতিকে সেইখিনি চেণ্টাৰৰ ব্যৱস্থা আমি ইয়াৰ পৰা লৈছোঁ আমি প্ৰথম পৰ্যায়ত আমি মাজৰাতিৰ পৰাই আমি ইয়াৰ পৰা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিম তেওঁলোকে চেণ্টাৰ ইনচাৰ্জসকলে লৈ যাব উইথ প্ৰপাৰ ছিকিউৰিটি আৰু তেওঁলোকৰ লগত আমাৰ ছুপাৰভাইজিং অফিচাৰ দুগৰাকী থাকিব প্ৰত্যেক চেণ্টাৰৰ কাৰণে তেওঁলোকে লৈ যাব আৰু ছেকেণ্ড হাফৰ পৰীক্ষাৰ বাবে এগৰাকী চেণ্টাৰ ইনচাৰ্জৰ মনোনীত তেওঁ অথৰাইজ কৰা এগৰাকী শিক্ষক জ্যেষ্ঠ শিক্ষক এজন ইয়ালৈকে আহিব লাগিব আৰু তেখেতৰ লগত আমাৰ মেজিষ্ট্ৰেট আৰু পুলিচৰ এটা টীম এটাই ছেকেণ্ড হাফৰ
এক্সামিনেশ্যন যিটো OMR চিট বা কুৱেশ্যন পেপাৰ ইয়াৰ পৰা তেওঁলোকে চেণ্টাৰত ডেলিভাৰী কৰিব আমি সম্পূৰ্ণ ব্যৱস্থা সম্পূৰ্ণ কৰিছোঁ পৰীক্ষাৰ যিখিনি যাৱতীয় ব্যৱস্থা লাগে আৰু আশা কৰিছোঁ যে আমি এই পৰহিৰ 29 ছেপ্টেম্বৰৰ যিখিনি পৰীক্ষাৰ কাম কাজ যিখিনি নিয়াৰিকৈ চলাব পাৰিম আৰু সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰু সম্পূৰ্ণ সুৰক্ষা সহিতে পৰীক্ষা সম্পন্ন হ'ব ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ টেটেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585